কৃত্ৰিম বানৰ কবলত বাক্সাৰ ঐতিহ্যমণ্ডিত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়। বানপানীৰ ফলত বৰ্জন কৰিবলগীয়া হৈছে পাঠদান কাৰ্য। চৰকাৰী অৱহেলাৰ বাবে প্ৰতি বছৰে এনেদৰে কৃত্ৰিম বানত ডুব যায় বিদ্যালয়খন। 4 লেনযুক্ত পথ নিৰ্মাণৰ পিছৰে পৰা এনেদৰে বাৰিষা পানীৰ তলত ডুব যাই আহিছে বিদ্যালয়খন। বিদ্যালয়খনৰ শ্ৰেণীকোঠা কাৰ্যালয় গৃহত এতিয়া একাঠো পানী, যাৰ বাবে প্ৰতি বছৰে বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে জীয়াতু ভুগিছে। উল্লেখযোগ্য যে 2 বছৰ পূৰ্বে বিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মই 7 কোটি টকা আবণ্টন দিছিল যদিও আজিলৈকে কোনো কাম-কাজ আৰম্ভ নহ'ল, যাৰ বাবে এতিয়া বাৰিষা হ'লেই বানৰ কবলত পৰে ঐতিহ্যমণ্ডিত বিদ্যালয়খন। এইদিলেই নহয়, আগৰ কেইবা বছৰ ধৰি বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় বানৰ কবলত পৰে। যেহেতু 1946 চনতে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল আৰু তেতিয়াৰ প্ৰতিষ্ঠিত বা প্ৰতিষ্ঠিত ৰখা বি.কে. ভাণ্ডাৰী মহোদয়, চন্দ্ৰনাথ দাস ডাঙৰীয়া, শৰৎ ভাগৱতী ডাঙৰীয়া তথা সেই সময়ৰ বৰমা অঞ্চলৰ লোকসকলে লগ লাগি 1946 চনতে এই বিদ্যালয় প্ৰতিষ্ঠা কৰিছে আৰু পৰ্যায়ক্ৰমে এই 1992 চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হৈছিলে। এতিয়া বিল্ডিংবিলাক যথেষ্ট পুৰণি, পিছফালে যদিও আমাৰ নতুন বিল্ডিং আৰম্ভ কৰা হৈছে, কিন্তু সন্মুখৰ ভাগ আমাৰ বিল্ডিংবিলাক পুৰণি হোৱাৰ বাবে আৰু ফ'ৰলেন যেতিয়া হ'ল তেতিয়া আমাৰ স্কুল কেম্পাছটো বহুত তলত পৰি থাকিলে, যাৰ ফলত ওচৰে পাজৰে যিবিলাক দোকান পাহাৰ বা মানুহৰ ঘৰ আছিলে এইবিলাক তেওঁলোকে নিজাববীয়াকৈ নিৰ্মাণ কাৰ্য কৰাৰ ফলস্বৰূপে সেইবিলাক ওখ হৈ গ'ল আৰু আমাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেম্পাছটো তললৈ বহি গ'ল, যাৰ ফলস্বৰূপে সকলো পানী বৰমাৰ ওচৰে পাজৰে থকা সকলোবিলাক পানী আমাৰ স্কুললৈকে ভৰ্তি হয়। আৰু আমাৰ বৰমা আৰু কৈঠালকুছি ৰ'ডত এখন আমি কাঠৰ দলং দেখিছিলোঁ, যেতিয়া আমি সৰু আছিলোঁ তাতে আমি বহিছিলোঁ বহুত সময়ত, কিন্তু আজি সেই কাঠৰ দলঙৰ সলনি এটা সৰু মাত্ৰ ড্ৰেইনৰ ব্যৱস্থা হৈছে। সেই ড্ৰেইনটো আজি সৰু হোৱাৰ কাৰণে আৰু পানী ওলাই যাব নোৱাৰে। ওচৰে পাজৰে ডাঙৰ ডাঙৰ বিল্ডিং হোৱাৰ কাৰণে জামটো বন্ধ হৈ গৈছে আৰু এই জামৰ পৰা পানী ওলাই যাব নোৱাৰাৰ কাৰণে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰষুণৰ পানীত বা ধাৰাসাৰ বৰষুণৰ পানীত কৃত্ৰিম বানপানীৰ মুখামুখি হয় আৰু ফলস্বৰূপে আমাৰ স্কুলখনে বানপানীৰ কবল পৰে আৰু যথেষ্ট দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয়। আমি দেখিছোঁ যে 1924 চনৰ প্ৰথম ভাগতে ফেব্ৰুৱাৰী মাৰ্চ ভাগতে এতিয়াৰ মন্ত্ৰী মাননীয় ইউ.জি. ব্ৰহ্ম ডাঙৰীয়াই 7 কোটি টকাৰ এটা বিল্ডিং তেওঁ উদ্বোধন কৰিছিলে, কিন্তু আজি 1.5 বছৰ পাৰ হৈ যোৱাৰ পিছতো বিল্ডিঙৰ কোনো কাম কাজ আৰম্ভ হোৱা নাই আৰু সেইকাৰণে আমি কিছু চিন্তিত হৈছোঁ যে এই কামটো শীঘ্ৰে আৰম্ভ হ'লে বিদ্যালয়ৰ এই আহুকাল নিশ্চয় সমাধান হ'ব বুলি ভাবিছোঁ। কিন্তু এটা কথা হ'ল যে এই বিদ্যালয়ৰ যিখিনি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, এইখিনি যদি পানীখিনি আমি কোনো এটা পৰিকল্পিত ড্ৰেইনৰ জৰিয়তে ওচৰতে থকা পাগলদিয়া নদীলৈকে বহাই নিব নোৱাৰোঁ, এই অৱস্থাটো সদায় ভুগি থাকিব লাগিব। এজাক বৰষুণ আহিলে আমাৰ স্কুল বন্ধ হৈ যাব, এজাক বৰষুণ আহিলে আমাৰ ক্লাছৰুম, আমাৰ কাৰ্যালয়ৰ অধ্যক্ষৰ কথা সকলোবিলাক পানীৰ তলত বুৰ দি থাকিবলগীয়া